Hello children, hope you all are doing well. I am your teacher Rituparna Biswakarma and I welcome you all to Samagra Shiksha Dhemaji Facebook page and YouTube channel. Satro Satri hokol, yar agor videot moi tumalukok chapter 4 The Hidden Treasure tar activities homo koraisilu. Aji ami tar remaining বা থাকি যোৱা এক্টিভিটিখিনি আমি কৰিম এতিয়া আৰম্ভ কৰো 6A পৰা আমি আৰম্ভ কৰিম আজি ইয়াত লিখা আছে তোমালকে সকলোৱে ভিডিওটি চাওঁতে কিতাপবোৰ উলিয়াই লবা লেটস ৰিড দ্য সেন্টেন্সেস they all end with an exclamation mark because they show delight or surprise ইয়াত কৈছে তলৰ বাক্যবোৰ পঢ়ু আহা এই সকলোবোৰে আনন্দ আৰু আশ্চৰ্য প্ৰকাশ কৰা বুজাইছে বাবে ইয়াত ভাৱবোধক চিন আছে এতে ইয়াৰ আগতে আমি এটো বুজিব লাগিব যে what is an exclamation mark বা ভাৱবোধক চিন কাক কোৱা হয় এতিয়া এই ভাৱবোধক চিন আমি মনৰ আবেগ অনুভূতি হৰ্ষ উল্লাস দুখ আশ্চৰ্য আদি প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰো হয়নে এতে ইয়াত তোমালকে এই সেন্টেন্সবোৰ দেখিলে বা এই বাক্যবোৰ দেখিলে তোমালকে বুজি পাবা এতে বাক্যবোৰ পঢ়ি দিও how tasty the meal is তাত এটা সাইন দিয়া আছে এই সাইনটো কোৱা হয় সাইন অফ এক্সক্লেমেশন বা ভাৱবোধক চিন ইয়াত এটা আবেগ প্ৰকাশ কৰিছে মানে নহয় ইয়াত এটা ভাৱ প্ৰকাশ কৰিছে সেই কাৰণে আমি ইয়াত এই চিনটো ব্যৱহাৰ কৰিছো how tasty the meal is অৰ্থাৎ আহাৰটো কিমান যে সুস্বাদ্য নম্বৰ 2 what an obedient child কি যে আজ্ঞাকাৰী শিশু what an interesting story কি যে আকৰ্ষণীয় গল্প নম্বৰ 4 how wonderful the weather is বতৰটো কিমান যে আশ্চৰ্যকৰ Number 5 what a beautiful dress কি যে ধুনিয়া কাপোৰজোৰ এতিয়া 6B লৈ আহো ইয়াৰ আছে Pankaj and Rajan are delighted because they would be rich one day rearrange the words in the sentences below remember to use exclamation marks at the end and capital letters at the beginning এতিয়া ইয়াত কৈছে Pankaj আৰু Rajan খুবে আনন্দিত কাৰণ তেওঁলোকে এদিন ধনী হ'ব এতিয়া ইয়াত কেটামান ওয়াৰ্ডস উলটপালটকৈ দিয়া আছে কিছুমান শব্দ উলটপালটকৈ দিয়া আছে এই তল দিয়া বাক্যবোৰত তাত তোমালোকে বাক্যৰ শেষত সাইন অফ এক্সক্লেমেশন ব্যৱহাৰ কৰিবা আৰু আৰম্ভণিতে ক্যাপিটাল লেটাৰ্স বা বৰফলা আখৰ ব্যৱহাৰ কৰিবা কাৰণ ইংৰাজীৰ প্ৰথম আখৰ সদায় আমি ক্যাপিটাল লেটাৰেৰে আৰম্ভ কৰো সেইবাবে এতিয়া এই সেন্টেন্স কিটা মই পঢ়ি দিও ইয়াত উলট পালটকে দিয়া আছে দেই আমি শুদ্ধকৈ পঢ়িম এক নম্বৰ ডাইৰেক্ট মই উত্তৰটোৱে কৈ দিছো প্ৰশ্নটো নকওঁ look here is the treasure লাষ্টত সাইন অফ এক্সক্লেমেশন আছে আৰু আৰম্ভণিত L ক্যাপিটালত আছে Number 2 direct uttor to kosu de all the treasure will be ours yat all a capitalot likhim ami aru hekhot sign of exclamation dim ba yak note of exclamation buliu koa hoy ours hekhot dim he sign to look it's yours now last dot sign of exclamation armoni L capital Number 4 how excited Pankaj and Rajan were how H capital hobo arambhoni aru hekhot sign of exclamation etia ahu ami number 7 activity let's have fun with words by adding ly ness and er you can also make your own words by adding ly ness and er to the words given below yate kisuman পাৰ্টিত তোমালোকক কেটামান এক্সাম্পল দি দিছে হে এক্সাম্পল চাই আমাৰ ইয়াত জিবিলাক ওয়াৰ্ডস দিয়া গৈছে সুইট কাইন্ড লাভ এংগ্ৰি
সেইবিলাকক আমি ly nes নেছ আৰু er লগাই পেলাই এই শব্দসমূহ পৰিৱৰ্তন কৰিবলৈ কৈছে সেই এক্সাম্পলসমূহ চাই পেলাই এতিয়া আমি এইটা কৰি লওঁ আহা মই কৈ দিছো এক নম্বৰ হৈছে সুইট হেতু আমি কেনেকৈ লিখিম ly লগালে sweetly sweeter and sweetness next number 2 kind kindly kinder kindness number 3 love lovely lovelier loveliness number 4 angry angrily anger angriness এতিয়া ইয়াৰ পিছৰ এক্টিভিটিটো আমি কৰিম number 8 page number 52 there are some new words from the text paddy treasure dig ইয়াত এই শব্দবিলাক নতুন শব্দ পাইছো আমি লেসনটোত ইয়াৰ তোমালোকক মই প্ৰথম ভিডিঅত ইয়াৰ মিনিং বিলাক কৈ দিছিলো যদিও ইয়াত তোমালোকক এই শব্দবোৰ ডিকশনাৰীত বিচাৰি পেলাই লিখিবলৈ কৈছে তোমালোকৰ সকলোৰে ঘৰত হয়তো ডিকশনাৰী আছে তাৰ পৰা চাই তোমালোকে অৰ্থটো বিচাৰিবলৈ চেষ্টা কৰিবা যদি ইয়াত কিছুমান সম্ভাৱ্য অৰ্থসমূহ দিয়া গৈছে আমি সেই ভাবাৰ্থৰ লগত খাপ খুৱাই পেলাই সেই সেন্টেন্সটোৰ লগত কেনেকুৱা ধৰণ এটাৰ শব্দৰ হয়তো দুই তিনিটা মিনিং থাকিব পাৰে যদিও যিকোনো এটা আমি মিনিং সেই বাক্যটোৰ লগত খাপ খুৱাই পেলাই আমি লিখোঁ এক নম্বৰটো হৈছে পেডি পেডিৰ অৰ্থ ইয়াৰ আমি লিখিম a field in which rice is grown তাৰমানে পথাৰ য'ত ধানৰ খেতি কৰা হয় number 2 treasure a collection of valuable things বা a highly valued object হেতু হ'ব a collection of valuable things মানে valuable মানে মূল্যৱান বস্তুৰ সংগ্ৰহ number C dig to make a hole in the ground using your hands a tool or a machine dig মানে ইনে খান্দা হয় ইয়াৰ অৰ্থটো ইয়াত বহলভাৱে এনেকৈ লিখিছে যে গাত খান্দা নিজৰ হাতেৰে মাটিত গাত খান্দা নিজৰ হাতেৰে নতুবা কোনো সজুলি বা কোনো মেচিনৰ সহায়ত এটা 8 নম্বৰটো হে হৈছে এতিয়া আমি আহো পেজ নম্বৰ 53 9a read the words and their meanings ইয়াত কিছুমান words দিয়া গৈছে এই words বিলাকৰ অৰ্থ মই তোমালোকক একদম ফাৰ্স্ট পাৰ্টৰ ভিডিঅত দিছো গতিকে এটো আকৌ এবাৰ মই ৰিপিট নকৰো তোমালোকে এই ভিডিঅ এই ফাৰ্স্ট পাৰ্টটো আকৌ এবাৰ চাই লবা এটা আহু 9b now read the following sentences replace the underlined words by choosing one from the box to write each sentence এটা ইয়াত কিছুমান বাক্য দিয়া গৈছে বাক্য মানে sentence hey sentence সমূহত কিছুমান শব্দবোৰ আন্ডাৰলাইন কৰা আছে তা মানে তলত আস্তানা আছে সেই পাৰ্টিকুলাৰ ওয়াৰ্ডবোৰ বা শব্দবোৰ আমি এই কিতাপখনত সৰি এই লেসন এই পাঠটিত দিয়া বক্সৰ ভিতৰত কিছুমান ওয়াৰ্ডছ দিয়া আছে সেই ওয়াৰ্ডছটোৰ লগত আমি তা মানে তাৰ হলনি সেই শব্দবোৰ আমি বহুৱাম এতিয়া এক নম্বৰটো হৈছে there is gold and silver under the ground ইয়াত কোট আন্ডাৰলাইন কৰা আছে gold and silver তাৰ তলত আস্তানা আছে দেখিছানে তোমালোকে এতিয়া সেই শব্দটো আমি সেই বক্সত থকা কোনো এটা যেটো এপ্ৰোপ্ৰিয়েট ওয়াৰ্ড যেটো ইয়াৰ লগত ইয়াৰ প্ৰতিশব্দ বুলিও ক'ব পাৰো আমি তাৰ হলনি আমি সেই ওয়াৰ্ডটো বহুৱাই দিলেও অৰ্থৰ কোনো মানে অৰ্থ হলনি নহয় there is treasure under the ground এতিয়া আমি gold and silverৰ হলনি আমি কি লিখিলো treasure লিখিলো এতিয়া treasure মানে সম্পদ আৰু gold and silverও হৈছে একোটা সম্পদে হয় হয়নে নহয়
বা মূল্যৱান বস্তু হয় সেইকাৰণে আমি গোল্ড এণ্ড সিলভাৰৰ হলনি আমি তাত কোনটো ৱৰ্ডেৰে আমি ৰিপ্লেস কৰিলো হলনি কৰিলো ট্ৰেজাৰ ট্ৰেজাৰটোৰ তলত তোমালোকে আন্ডাৰলাইন দি ল'ব পাৰা Number 2 Pankaj and Rajan thought about where the treasure lay ইয়াত thought about তাৰ তলত আন্ডাৰলাইন কৰা আছে এতিয়া সেই ৱৰ্ডটো আমি কিহেৰে ৰিপ্লেস কৰো আহাচোন চাও Pankaj and Rajan wondered where the treasure lay এতিয়া thought about or হলনি আমি কি লিখিলো wondered লিখিলো Pankaj and Rajan were happy to hear about the treasure ইয়াত আন্ডাৰলাইন কোনটো ৱৰ্ডত কৰিছো আমি হ্যাপি এতিয়া হ্যাপিৰ হলনি আমি কি লিখিছো ইয়াত Pankaj and Rajan were delighted মন কৰিছা নিশ্চয় delighted হ্যাপিৰ হলনি আমি কি লিখিলো delighted মানে আনন্দ to hear about the treasure Number 4 Madhav saw that the paddy was fully grown and golden Madhav ইয়াত fully grown or তলত আন্ডাৰলাইন কৰা আছে এতিয়া সেই fully grown or হলনি আমি কি word use কৰিছো চাও হা Madhav saw that the paddy was ripe and golden ইয়াত আমি লিখিলো ripe কিহৰ হলনি fully grown or হলনি এতিয়া এই এক্টিভিটিটো আমাৰ শেষ হৈছে এতিয়া আহো ইয়াৰ পিছৰ এক্টিভিটি Number 10 Below are some words from the lesson but the letters are jumbled Spell them correctly and make sentences of your own with them ইয়াত তলত কিছুমান শব্দ দিয়া আছে যিবোৰ আমাক উলটপালটকৈ দিয়া আছে তাৰ মানে jumbled উলটপালটকৈ দিয়া আছে হে আখৰবোৰ হে আখৰবিলাক আমাক শুদ্ধকৈ বানান কৰিবলৈ কৈছে আৰু শুদ্ধকৈ লিখিব কৈছে আৰু হে শব্দবিলাকৰ সহায়ত নিজে একোটা বাক্য লিখিবলৈ কৈছে ঠিক আছে এতিয়া এই নম্বৰটো হৈছে এই নম্বৰটোৰ হ'ব যেটো শব্দ উলটপালটকৈ দিয়া হৈছে সৰি লেটাৰ্স উলটপালটকৈ দিয়া হৈছে হেটোৰ এই নম্বৰটোৰ হ'ব delighted আৰু ইয়াৰ সেন্টেন্স হ'ব আমি কি লিখিব পাৰো delighted লগা সেন্টেন্স I was delighted to hear about the treasure মই সম্পদৰ বিষয়ে শুনি বৰ আনন্দিত হলো B to হ'ব treasure We couldn't find the treasure আমি সম্পদটো বিচাৰি নেপালো Number C promise She promised me to help তাই মোক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল Number D wonder I wonder where the treasure lay মই চিন্তা কৰিলো বা ভাবিলো যে সম্পদটো ক'ত আছে এতিয়া এটো শেষ হৈছে Number 12 এক্টিভিটিটো আমি এতিয়া কৰিম Fill in the blanks with these words and complete the sentences. You may use a word more than once. এতিয়া আমাক ইয়াত খালি ঠাই পূৰ কৰিবলৈ কৈছে ইয়াত কিছুমান শব্দ দি দিছে সেই শব্দবোৰ আমি একাধিকবাৰ ব্যৱহাৰ কৰিব পাৰো বুলিও আমাক কৈ দিছে এতিয়া এ নম্বৰটো হ'ব Summers are hot. Blank টোত হ'ব but winters are cold. Number B we couldn't find treasure in the field blank to thobo so we planted seeds Number C the paddy was ripe and golden blank thobo so Madhav took Pankaj and Rajan to the field Number D Pankaj and Rajan worked hard their blank thobo therefore they became rich E at first the farmer dug the field blank hobo next he sowed the seeds Number F Pankaj was lazy earlier but blank likhim ami now he is hard working ঠিক আছে এতিয়া হেকৰ এক্টিভিটিটো আমি কৰিলো rewrite the sentences correctly বাক্যবোৰ শুদ্ধকৈ আকৌ এবাৰ লিখিব কৈছে A we must dig down the field at once উত্তৰ হ'ব
we must dig up. Dig down নহয় হ'ব কি dig up the field at once. Number B, there's a treasure hidden above the ground. Answer হ'ব there's a treasure hidden below the ground. Number C, I am proud in you. উত্তৰ হ'ব I am proud of you. D, how are the beautiful crops? উত্তৰ হ'ব how beautiful the crops are. So children, আজিৰ এক্টিভিটিবোৰ ইয়াতে সমাপ্ত হৈছে. এই লেসনটো আজি ইয়াতে সামৰিছোঁ. Thank you for watching.